হে গাইজ নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদৰ ভালে আছে আপোনালোকৰ সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ দুপৰীয়া কাৰণে বনোৱা মেলা শেষ কৰি আহিলোঁ টাইম এতিয়া কাৰেক্ট একদম 2টা হৈছে পূৰা 2টা দেই এইফালে দেউতা মা দাদা খাই আছে পিনাক অহা নাই পিনাক আহিলে মই খাম ভোকো নাই যিহেতু দুবাৰ ভাত খাই উঠিলোঁ অলৰেডি জানেনে ৰাতিপুৱা পিনাকৰ লগত খালোঁ তাৰপিছত আকৌ গা পা ধুই মেলি ৰাতিপুৱা মানে পিনাকে অকণমান যাব লগা আৰু ইমাৰ্জেঞ্চি কামৰ কাৰণে 8টামানতে সেই তাক ভাত খুৱাই দিছিলোঁ দুগৰামান তাতে মানে অকণমান বেছি হ'ল সেয়ে অকণমানে মই খালোঁ আৰু গা পা ধোৱাৰ পিছত আকৌ 11:30 12টামান আৰু এবাৰ খালোঁ আৰু সেইকাৰণে ভোকো নাই তো আহক সি আহিলে খাম কণী বনালোঁ আৰু ভেন্দি ভাজি কৰিছোঁ সৰু সৰুকৈ কাটি আৰু দালি আৰু সেই আৰু বেলেগ একো বনোৱা নাই ৰাতিপুৱাই দোকানত পূজা হৈ গৈছে তো মই যোৱা নাই কিবা এটা অসুবিধা হৈছে সেইকাৰণে যোৱা নাই মা গৈছে দেউতা গৈছে দাদা গৈছে তাতে গৈছে আৰু মানুহ এজনো গৈছে তাতে মানে তেখেতসকলে চবেই গৈছে আৰু সেইদিনা আহিলে চাগে তো পূজা দি মেলি আমাৰ ৰাতিপুৱা 5টা পৰহিত আহিলে তো পূজা দি মেলি মাহঁতে মানে গৈ নাপাওঁতে পৰহিত আহিলে আৰু এজনে কৈছিল যে তেখেতে মানে গৈ ৰেডি মেলি কৰি পটককৈ পূজা হ'ল আৰু 7টামানতে পূজা শেষ হৈ গৈছে আৰু পূজা শেষ কৰি মেলি আহি ভাত পানী খাই এতিয়া মানে বনালোঁ মই বনালোঁ এতিয়া ভাত পানী খাই পটককৈ খাই দিছোঁ খাই আছে মাহঁতে ৰাতিপুৱা যিটো পটককৈ উঠিছে 3টামানত উঠিছে উঠি গা পা ধুই মেলি ঘৰ চৰ মুচি মায়ে গ'ল সেইকাৰণে মানে এতিয়া খাই মেলি শুওক আৰু চবে তো বাকীখিনি যিখিনি আছে সেইখিনি মই আৰামত লাহে লাহে কৰিম তো পিনাকে হৈছে পিনাকৰ ভাত যদি সি খাই এতিয়া খাব আৰু নহ'লে নাই আৰু এই মেহেন্দি লগাই চাওকচোন পিছত এনেকুৱা বেয়া হয় একদম বেয়া লাগে মোৰ তো ভালে ভালে পূজাখিনি হৈ গৈছে আৰু কালিৰ পৰা আমাৰ ইয়াতে শীতলা পূজা আমাৰ মানে অকণমান দোকান দিব বুলি মানে ভাবিছে আৰু পিনাকে তাতে সেয়ে মানে তাৰ দৌৰা দৌৰি হৈ আছে বস্তু অনা নিয়া সেইবোৰে মানে কৰি আছে আৰু আজিকালি জানে নহয় চিলিণ্ডাৰ ইমান প্ৰব্লেম হৈ আছে তো কোনোমতে এটা চিলিণ্ডাৰ পালে আৰু এটা চিলিণ্ডাৰ দৰকাৰ আৰু A few moments later. Hey guys, good evening সকলোকে আৰু আমাৰ গাড়ী চাওক অকলে অকলে এওঁলোকৰ ঘৰত আহি যায় আৰে কি কুচু কুচু কুচুকে ডিভিডিৰ ডিছ লৈ ফুৰি আছে মহ কামুৰি আছে নে গলত মহ কামুৰিলে অকলে অকলে তেওঁলোকৰ ঘৰত গৈছে জানেনে তাতে মানে গডৰেজ খুলিছে যে গডৰেজৰ পৰা সেই ডিছখন ওলালে তাই সেই লৈ এতিয়া হাই ৰে হাই ৰে হাই ৰে হাই ৰে হাই ৰে গোল তাৰাম গোল গোল হেই 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 যা যা আমাৰ ঘৰৰ ওচৰতে মানে তাতে মানে ঝটপট পূজা হ'ব মা গৈছে গালিও দি পঠিয়াইছোঁ অকণমান থাকক আৰু মাৰ লগত অকণমান সময় নহ'লে অকলে অকলে উৎপাত লগাব কিন্তু ঘৰত মই অকলে দেউতাও নাই দাদাও নাই যিহেতু পূজা হৈ গৈছে ৰাতিপুৱাই প্ৰসাদ দিয়া হ'ব এতিয়া সন্ধিয়া মিঠাই চিঠাইবোৰ দিয়া হ'ব চবকে সেইকাৰণে দেউতা অকণমান থাকিব আৰু পিনাক ইফালে ব্যস্ত কৈছিলে দোকান দিব পূজাত সিও মানে তাতেই ব্যস্ত এই খোৱা বস্তু আনিবলৈ কোনো নাই প্ৰিয়া নাই প্ৰিয়া গৈছে বজাৰ এতিয়া পূজা আহি গৈছে ন চবেই মানে ব্যস্ত কাপোৰ ড্ৰেছ এইবোৰ কিনাত চবেই মানে ব্যস্ত তাৰপৰা বেদনা আছে বেদনাখিনি বহি বহি বেদনা আৰু বুট আছে অকণমান বহি বহি খাওঁ মা আহিলে লাহেকৈ চাহ বনাম আৰু চাহ বনাই মেলি মাক দিম মই নাখাওঁ অকণমান আম আনিছিল আমখিনি একদম পূৰা টেঙা এইখিনি অকণমান খালোঁ আম আছে তৰমুজখিনি ৰাতিপুৱাই খালোঁ জাষ্ট অকণমান চানা এইবোৰ অকণমান সময় এনেই বহি বহি টাইম পাছ কৰি থাকোঁ আম মানে পূৰা টেঙা আমৰ মানে গুটিখিনি পুৰতে হোৱা নাই জানেনে তেনেকৈ মানে পকিলে আম আৰু মাহঁতে আহক পিনাক মানে আহিছিলে ঘৰত গাগীক দেখা পোৱা নাই যে তাতে গৈছে আৰু য'ত মানে পূজা হৈছে তাতে গৈছে তাৰ পৰা গাগীক লৈ আহিলে আহি থৈ গুচি গ'ল আৰু আহোঁতে মানে অকণমান আলু চাপ লৈ আহিছে যিহেতু কালিৰ পৰা পূজা চব পূজাতে মানে নতুনকৈ পেণ্ডেল চেণ্ডেল এইবোৰ বনাই আছে আৰু তো কালি যাম যদি কালি খুলিব বাৰু কালি
পিছবেলাকে আজিও মন্দিৰত কিবা কিবি আছে, আজি নাযাওঁ আৰু পিনাকো আজি ব্যস্ত যে সি তাৰ মানে সময় নাই লৈ যাবলৈ। এতিয়া কৈ মানে যদি কওঁ তাৰমানে আৰু অসুবিধাই হ'ব কামত, সেইকাৰণে আজি নাযাওঁ, কালি যাম। মোৰ কাৰণে অকণমান কফি বনালোঁ। কফি সেইদিনা যে 1 পেকেট আনিছিলে, 2 পেকেট আনিছিল যে তাৰ মই অকণমান ৰৈ গৈছে, সেই মানে বনালোঁ। আৰু মাৰ কাৰণে ইয়াৰ চাহো হৈ গৈছে, চাহ চাকি মেলি মাক দি থাকোঁ, গাখীৰ ফালে খুৱাই মেলি দুপৰীয়া মানে খিচিৰি বনাইছিলোঁ যে সেই আছিলে দেই। দেউতা মানে ভাত খাইছিলে যে দেউতাৰ লগতে, মানে দেউতা সদায় দিয়ে দেই তাক অকণমান লাডু বনাই দিয়ে। তো সেই মানে মায়ে ডাঙৰকৈ দি দেউতাই ইমান ডাঙৰ দি মানে তাই খাব নোৱাৰে, যিখিনি পাইছে খুৱাইছিলোঁ মায়ে। মই পেট ভৰাই দিয়া, এতিয়া যদি এই খাই আৰু খিচিৰি নাখাব, তো মায়ে মানে সেই খুৱাই দিলে। তো খিচিৰিখিনি ৰৈ গৈছে, এতিয়া খুৱাই দিলোঁ। আলু চপ অকণমান ভাঙি মেলি খুৱাই দিলোঁ, নহ'লে নাখাব জানে। আলুখিনি জাষ্ট খুৱাইছোঁ, অকল আলুখিনি চালি মেলি মাক দি আলু চপ এটা দি থৈ হ'ল। আলু চপ 4টা আনিছে, তো মাক যদিও দাগিও অকণমান তাইতো খাবই বাৰু, তাইক নিদিলেও খাব নোৱাৰিবই নাই, দি থৈ আহোঁ। অকণমান খিচিৰি চাহ মোবাইলত চাহ নাই জানে, মোবাইলত চাহ দিব লাগিব। আৰু চাহখিনি দি থৈ আহোঁ, তাৰপিছত মোবাইলত চাহ দিব লাগিব। আৰু দাদা লাহে খিচিৰি দেই, খিচিৰি প্ৰসাদ আহিছে বাৰু, মিঠাই প্ৰসাদ দিয়ে নাখাওঁ, ফ্ৰিজত চব ভৰালে মায়ে। এতিয়া খাম খিচিৰি প্ৰসাদ দি আছে, কিমান ধুনীয়া পায়স দিছে, খিচিৰি আছে। সন্ধিয়াত যে অকণমান দালি ভিজাই ৰাখিছিলোঁ, সেয়ে মানে বৰা কৰি আছোঁ। পিনাক আহিলে, দিনটো দৌৰা দৌৰি ইফাল সিফাল, ইফালে দোকানত পেণ্ডেল বনোৱা চব মানে নিজে কৰি আছে অকলে অকলে। মানে নিজে কৰা নাই বাৰু, মানুহ লগাইছে, হ'লেও মানে দৌৰা দৌৰি চবফালে বস্তু অনা নিয়া, মাল পত্ৰবোৰ উঠোৱা চব অকলে হৈছে। একদম পুৱা ভাগৰ লাগিছে, তাৰ আহি এতিয়া শুই আছে। সেইকাৰণে ভাবিলোঁ পটাপট বনাই মেলি দিওঁ আৰু গৰম গৰম ভাত খাই শুই যাব। আকৌ ৰাতিপুৱা আকৌ গুৱাহাটী যাব লগা আছে কামৰ কাৰণে, সেইকাৰণে বনাওঁ আৰু মায়ে কৈছে বনাই দিয়ে, সেইকাৰণে একদম লৰালৰিকৈ বনালোঁ। ভাত অকণমানকৈ বনালোঁ, দাদা আকৌ বিয়াত গৈছে, আমি আৰু 4জন, সেইকাৰণে অকণমান ভাত আছে, আৰু অকণমান দেউতাৰ কাৰণে বনাইছোঁ অকল। পিনাক যদি খাই পিনাও খাব পাৰিব গৰম। লাহে লাহে হৈ আছে, টাইম বেছি হোৱা নাই, 10:15 হৈছেহে। আৰু ভাগৰ নালাগিব কিয়, দিনটো খোৱাত টাইম নাই, খোৱাত টাইম নাই, চব মানে ইফাল সিফাল হৈ আছে, খেলিমেলি হৈ আছে। আৰু এই সপ্তাহত আৰু বেছি খেলিমেলি হ'ব, পূজাৰ কাৰণে দোকান দিছে যিহেতু, দোকানত আমি চবেই থাকিম বাৰু, আমিও যাব লাগিব, অকলে অকলে নোৱাৰিব। কাৰিকৰ লৈছে, এজন লৈছে বুকৰ কাৰণে, হ'লেও মানে আমিতো থাকিব লাগিব ন, সেইকাৰণে পটাপট বনাই দিওঁ। আকৌ কালি গুৱাহাটী যাব, আকৌ আহিব, আহি আকৌ ইফালে কামত দোকানৰ কাৰণে বস্তু অনা নিয়া চব বাৰু দোকানত কৰি দিছোঁ, য'ৰ পৰা আমি ৰাচন উঠাওঁ সেই দোকানটো কৰি দিছোঁ। হ'লেও মানে কিছুমান বস্তু অকণমান দূৰ হয় ন, দোকান হৈছে আমাৰ কলনীত, মানে ৰেচন দোকানখন হৈছে কলনীত, আৰু আমাৰ হোটেলখন হৈছে পূজাত, অকণমান 1 কিলোমিটাৰ নহয় বাৰু, 1.5 কিলোমিটাৰ, আধা কিলোমিটাৰ হ'লেও দূৰ, আৰু দৌৰা দৌৰি কৰিব লাগিব। তো যি হওক, ব্লগটো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো হ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাওঁ এটা ব্লগৰ সৈতে, ভালে থাকিব আপোনালোকে। বাই বাই, গুড নাইট।